বিজেপিয়ে ডিব্ৰুগড় নগৰখনৰ উন্নয়ন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাস্তা পদূলিবিলাক ইমান ঠেকঠোক, ডিব্ৰুগড় নগৰৰ অৱস্থা সঁচাকৈ বেয়া। প্ৰশান্ত ফুকনে নাটক কৰি থাকে, কিন্তু কামত একো নাই। মই কালি যেতিয়া ডিব্ৰুগড়লৈ আহিলোঁ, ডিব্ৰুগড়ৰ মানুহক মই সুধিলোঁ যে আপোনালোকৰ মন্ত্ৰী পালে, আপোনালোকৰ মানুহে বৰ ফূৰ্তি চাগে। মানুহে কৈছে 6লৈকে পঢ়া মানুহ এটাক মন্ত্ৰী দিছে, কি কাম কৰিব সেই এনেই লেকচাৰ মাৰি থাকে। মই নাজানো দেই, মইতো হেৰিয়াত বেলেগকৈ পাইছোঁ, কি কয় এইটো আপোনাৰ ইলেকশ্যনৰ যিখন কাগজ, তাততো তেওঁ বেছি পঢ়া বুলি দেখুৱাইছে। কিন্তু এতিয়া মানুহে ইয়াত আহি কৈছে যে 6লৈকে পঢ়িছে। হয়নে নহয় মই নাজানো, কিন্তু দেই মই নাজানো, সঁচা কথা কৈ দিছোঁ, মই নাজানো। কিন্তু মানুহে কৈছে যে 6লৈকে পঢ়া মানুহজনে মন্ত্ৰী পাই কি কৰিব, এনে চেলেপু কথা কৈ জীৱনটো কটাই দিব, চেলেপু কথা কৈ জীৱনটো কটাই দিব। চবতে বিশেষজ্ঞৰ নিচিনাকৈ কথা কয়, ইয়ালৈ আহিহে গম পাইছোঁ মানুহে কৈছে যে ক্লাছ 6লৈকে পঢ়িছে। কি কাম কৰিব কওকচোন লোকসভা নুশুনা মানুহে। অলপ আগতে যিহেতু কালি প্ৰশান্ত ফুকনে কৈছে যে আলুৰ দাম 27 টকা, মই অলপ আগতে কাগজখন মই আপোনালোকক দেখুৱাই দিওঁ। অলপ আগতে ইয়াত সোমোৱাৰ আগতে আপোনালোকৰ ইয়াৰ ডিব্ৰুগড়ত চৌকিডিঙিত বন্তিতা বুলি এখন দোকানত আলু কিনিছিলোঁ। নতুন আলু কিনিছোঁ 1 কেজি 30 টকা লৈছে, আৰু পুৰণা আলু 1 কেজি কিনিছোঁ 40 টকা লৈছে। 27 টকা ক'লে যে। তো এতিয়া প্ৰশান্ত ফুকন সদায় মিছা কথা কৈ, এনে ভচহু কথা কৈ, ভচহু হয়নে নহয় মানুহজন আপোনালোকে দেখিছেনে নাই? অকল ভচহু কথা কৈ চলি আছেনে নাই বাৰু? তেওঁতো ডিব্ৰুগড়ৰ মানুহে মিছ কল MLA বুলি কয়, হয়নে নহয়? তেওঁ মিছ কল MLA বুলি কয়, হয়নে নহয় কওক আপোনালোকে? প্ৰশান্ত ফুকনে যোৱা কিমান দিন ধৰি এনেকুৱা ভচহু কথা কৈ ডিব্ৰুগড়ৰ নিচিনা এখন অত্যন্ত সংস্কৃতিবান, অত্যন্ত শিক্ষিত মানুহৰ জাগাত প্ৰশান্ত ফুকনৰ নিচিনা ভচহু মানুহ এজনে ইমান দিন শাসন কৰি গোটেই ডিব্ৰুগড়খনক একেবাৰে নৈৰাজ্যত পৰিণত কৰি দিলে। এক টোপাল বৰষুণ হ'লে, 5 মিনিট বৰষুণ হ'লে ডিব্ৰুগড় নগৰখন ডুবি যায়। ইয়াৰ ড্ৰেইনেজৰ কাৰণে 170 কোটি টকা আহিছিলে বুলি কৈছিলে, এইটো ক'ত গ'ল কোনেও গম নাপায়, কোনেও গম নাপায়। এতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখনে ডিব্ৰুগড়খন চিঙু কৰি আছে, ডিব্ৰুগড়খন চিঙু কৰি আছে। কিবা ব্যৱস্থা ল'ব পাৰিছেনে? কোনো পাৰ্মানেণ্ট কোনো ব্যৱস্থা ল'ব পৰা নাই। আজি পিঁয়াজৰ দাম আপোনালোকে দেখিছে যে 60 টকা, পিঁয়াজ 1 কেজি কিনিছোঁ 60 টকা, আলু 1 কেজি কিনিছোঁ 40 টকা আৰু 30 টকা, নতুনত 30 টকা আৰু পুৰণাত 40 টকা। 1 কেজি আলুৰ দাম যদি 30 টকা হয়, মই 40 টকাটো বাদেই দিলোঁ, 1 কেজি আলুৰ দাম যদি 30 টকা হয়, এইটো মূল্যবৃদ্ধি কমা বুলি কয় নেকি? তেওঁলোকে 2 নম্বৰী চিণ্ডিকেটৰ টকা পাইছে কাৰণে তেওঁলোকে এইটো 30 টকাটো আলুটোক তেওঁলোকে কম দাম বুলি ক'ব। আজি প্ৰশান্ত ফুকনে 2 নম্বৰী আলু পাইছে কাৰণে, 2 নম্বৰী টকা পাইছে কাৰণে, চিণ্ডিকেটৰ টকা পাইছে কাৰণে এইটো কৈছে। অসমৰ মানুহৰতো মইতো দেখিছে চাকৰিয়ালৰ অৱস্থা অত্যন্ত বেয়া। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিক চাকৰিয়ালে ভোট নিদিয়ে। কেলৈ চাকৰিয়ালে ভোট দিব? কাৰণ চাকৰিয়াল মানুহবিলাক জনা শুনা মানুহ, তেওঁলোকে চৰকাৰৰ গতিটো গম পাই থাকে। দেখিছে যে এই চৰকাৰখন সঁচাকৈ জনগণক লুণ্ঠন কৰা চৰকাৰ। এই চৰকাৰৰ কোনো শিক্ষিত মানুহে ভোট দিয়া উচিত নহয়, জনা শুনা মানুহে ভোট দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।